শ্ৰেণী কেইটা আছে? 5টা কি ইংলিছ মেথ শ্ৰেণী কোঠা ইংলিছ মেথ আৰু কি আছে শ্ৰেণী কোঠা সায়েন্স আৰু কি আছে? তাৰপিছত অসমীয়া শ্ৰেণীকোঠাত দুটাই আমাৰ আপুনি ক'ত যাব আহিছিল? মই শিৱসাগৰত কিয় মই হস্পিটেলত আপুনি প্ৰধান শিক্ষক হয় কোন স্কুলৰ প্ৰধান শিক্ষক? 2 নম্বৰ ঘাটত 2 নম্বৰ খাতৰা ল'ৰা ছোৱালী কিমান আছে? 19 জন আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি? কিয় নাযাওঁ ছাৰে ক'ব আজি গৈছোঁ যাই পেলাই গুচি গৈছোঁ মই স্কুলৰ পৰা আহিছে? ক'ত যাব আহিছিলে স্কুলৰ পৰা? হস্পিটেলত হস্পিটেলত আপুনি মদ খাই আহিছে নেকি? খাইছোঁ বেছিকৈ খাইছে আজি? ক'ত খাই বেছিকৈ খালে? য'ত নহ'লেও খাইছোঁ আৰু সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি আপুনি? নাই নহ'ব ছাৰক সোধক আজি আপুনি স্কুল টাইমত যে মদ খালে? নাই সেই টাইমত নাখাওঁ মই স্কুল টাইমে এইটো টাইম নাই স্কুলৰ পৰা গুচি আহিছোঁ মই আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায়? নেবাৰ ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি? কিয় নপঢ়াওঁ কিমান আছে ছাত্ৰ ছাত্ৰী? 19 জন আপুনি কি পঢ়ায়? মই ইংলিছ নপঢ়াওঁ আজি অলপ বেছিকৈ খালে? অসমীয়া মেথ EVS এইবিলাক পঢ়াওঁ মই আজি ছাৰে অলপ বেছি খালে নেকি? আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত? 3টা কি অসমীয়া মেথ EVS আৰু বেলেগ একো নাই? ইংলিছ নপঢ়াওঁ এই তিনিটাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ? নহয় ইংলিছটো পঢ়াওঁ আৰু কি ছাবজেক্টৰ পাঠদান হয় স্কুলখনত? ইংলিছৰ আৰু নাই আমাৰ স্কুলত এইগিলা কৈ লাভ নাই মানুহ ফাঁকি যায় ইয়াৰ এইগিলা কৈ লাভ নাই হেৰিয়ে নাই তাৰমানে তোৰ ঠাণ্ডা জ্ঞান নাই হৈছে কি আপোনাৰ কি হৈছে কওক ক'ত গৈছে নাম কি আপোনাৰ? বাইকে দি আহিছিল নে? বঢ়িয়াকৈ কওক কথাখিনি এটা নহয় নকওঁ স্কুলখনৰ নাম কি হ'ব? আপোনাৰ স্কুলখনৰ নাম কি? আপোনাৰ স্কুলখনৰ নাম কি পঢ়ি গৈছে নেকি আপুনি? পঢ়িলে আপুনি কওকচোন কোন স্কুলৰ তেওঁ ক'ব কোন তেওঁ? আপুনি কওকচোন আপুনি এইটো জানে আপুনি কোন স্কুলৰ শিক্ষক কি হৈছিলে এনেই আপোনাৰ মাথা চাথা কিবা ঘূৰাইছে নেকি? ঘূৰাইছে ভৰিখন চাওকচোন কিবা খাইছে নেকি আপুনি? খাইছোঁ মই কি খাইছে আপুনি ভৰিখন চাওক ভৰিখন ফুলছেতো ক'ত পৰিলে? এইবিলাক ক'ব নালাগে আপোনাৰ কিবা কৰক কৰক আপুনি কি কৰে কওকচোন এতিয়া ক'লেহে গম পাম কি হৈছিলে আপুনি মদ খাইছিল নেকি খাইছিলোঁ মই কিয় খাইছে আপুনি কাটি দেখোন এইবিলাক নাই আপুনি ক'লেহে আমি চিকিৎসাটো কৰিব পাৰিম কওকচোন কি মদ খাইছে খাইছোঁ মই এতিয়া তাৰমানে পৰি গৈছে মদ খোৱাৰ পিছত নেকি? আপুনি ক'ত যাব আহিছে ঘৰত যাম এইখিনিতে আপুনি কি স্কুলত যাব অহা নাই স্কুলত ছুটি লৈছোঁ মই ছুটি লৈছে কাটি দিয়ক এইবিলাক মই কৈ আছোঁ কওক আপুনি কওক আমি তেতিয়া চিকিৎসাটো কৰিব পাৰিম কওকচোন কাটি দিয়কচোন হ'ব আপোনাৰ সমস্যাটো কওকচোন কি হৈছে? কাটি দিয়কচোন এইবিলাক কাটি দিয়ক মই কৈ আছোঁ তাৰপিছত এতিয়া পৰি গ'ল নেকি? তাৰপিছত এইবিলাক কাটি দিয়ক বাইক লৈ আহিছিল নেকি আপুনি? বাইক লৈ আহিছিল? না সুধা ভৰি যায় খোজকাঢ়ি আহিছিল স্কুলত? আপুনি খোজকাঢ়ি আহে নেকি সদায়? নাই কি লৈ হা কাটি দিয়ক এতিয়া পঢ়াৰ পিছত এতিয়া আপুনি মানে যাব পৰা নাই? স্কুলত যাব পৰা নাই? স্কুল যাই আছোঁ স্কুলত যাই আছে? ৰেগুলাৰ যাই আছে? ৰেগুলাৰ যাই আছোঁ আজি যাব নহ'ল আৰু আজিও গৈছোঁ
অঁ গৈ আহিলে আজি গৈছে এওঁৰ কাৰণে হেৰি, বন্ধ কৰক আপোনালোকে শুনি লওক হয় হয় কওকচোন হয় আপোনালোকে শুনি লওক হয় মোৰ আছে কিবা আছে নাই নাই এইবিলাক কি দিব নেকি বন্ধ কৰক এইবিলাক আপোনালোকে এতিয়া আপুনি ভাল পাইছে নে গাটো নাই এই চোৱা নাই কি আছে এই মাছটো যাও আপনারা সব সব এর নাম্বার আজি এতিয়া যাব নললে আজি গৈছো স্কুলত যাই কি হ'ল আকৌ হস্পিটেল গ'লো কি হ'ল কি হ'ল হস্পিটেলত যাব নালাগিব যাব নালাগিব ক'ত খালে আকৌ মালটো ক'ত খাই দিলে আমি জানিব লাগিব তেতিয়াহে আমাৰ চিকিৎসাটো কৰাত ভাল হ'ব এনে কিমান খাইছিলে চাপৰিফালে আৰু তেওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনৰ পৰা হেল্ল' অলপ তেওঁ ৰাতিপুৱা ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ সেইকাৰণে খাটাং আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে ই মোক ভয় কৰে যথেষ্ট ভয় কৰে ই আঁতৰে আঁতৰে ফুৰে ছাত্ৰ ছাত্ৰী মদ খাই শিক্ষাদান দিয়ে নেকি শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি আৰু আপোনাৰ এটা থাকিব লাগে ক'ত যাব আহিছিলে স্কুল যাবই আহিছিলে আচলতে এওঁ স্কুলত যাব অহা নাছিলে আমাৰ স্কুলখন এইফালে চাপৰিফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে মই ৰিচিভ কৰা নাই জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ বহুত বাহানা উলিয়াই গতিকে সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ সেইকাৰণে মই ফোন ৰিচিভ নকৰোঁ আচ্ছা মই যেতিয়া স্কুললৈ আহিলোঁ এওঁলোকৰ গাঁৱৰ এজনে ক'লে ছাৰ আপোনালোকৰ হেডমাষ্টাৰ মানে মদ খাই তাত পৰি আছে হয় নেকি তাত গৈছে তেওঁ ভৰি এখন খোৰা গাড়ী চলাব নালাগে তেওঁ মানে তেনেকৈ গাড়ী চলাই পেলাই আকৌ মদ খাই পেলাই পৰি আছে ঠিক আছে বাৰু যি হয় হ'ব মই স্কুললৈ যাওঁ স্কুললৈ গৈ থাকোঁতে আমাৰ এগৰাকী শিক্ষক কন্দৰ্প কলিতা মনোজ বুলি মাত তেওঁ মোক ক'লে ভালি ছাৰ এই আপোনালোকৰ হেডমাষ্টাৰ মদ খাই পেলাই পৰি আছে তেনেকৈ ক'লে আৰু তেওঁৰ মই মোবাইলটো লৈ আহিছোঁ কোনোবাই লৈ যাব বুলি মই ক'লোঁ কোনোবাই আনিব গৈছে নেকি এই নাই যোৱা গাঁৱৰ ল'ৰা দুজনমানক কৈছিলোঁ আৰু তেওঁলোক মানে গ'লে কি হয় এই বেয়াকৈ গালি পাৰে আৰু বেয়াকৈ গালি পাৰে কাৰণে গাঁৱৰ ল'ৰাবিলাক আনিব নাযায় তেনেকৈ ক'লে তাৰপিছত মই গ'লোগৈ আমাৰ আৰু এজন এছিষ্টেণ্ট টিচাৰ আছে ধনমণি দাস তেওঁলোকৰ লগত আলোচনা কৰিলোঁ তেওঁৰ লগত আলোচনা কৰি মই এওঁক মানে কেনেকৈ কি হৈ আছে মানে চাব আহিলোঁ স্কুলখনৰ নাম কি 2 নম্বৰ ঘাটৰাক প্ৰাথমিক বিদ্যালয় কেইজন শিক্ষক আছে আমি 3জন আছোঁ এখেতৰ নাম কি ৰোহিত দাস এখেত প্ৰধান শিক্ষক হয় প্ৰধান শিক্ষক হয় ছাত্ৰ ছাত্ৰী কিমান আছে ছাত্ৰ ছাত্ৰী 20 জন আছে তেওঁ ৰেগুলাৰ এনেদৰে মদ পান কৰে নেকি এইটো নিত্য নৈমিত্তিক ঘটনা যদি এওঁ মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে আৰু কেতিয়াবা স্কুললৈ মদ খাই যায় এইটো হয় খাটাং আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে ই মোক ভয় কৰে যথেষ্ট ভয় কৰে ই আঁতৰে আঁতৰে ফুৰে ছাত্ৰ ছাত্ৰী মদ খাই শিক্ষাদান দিয়ে নেকি শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি আৰু আপুনি এটা চাব পাৰে মই ভিডিঅ' এটা কৰিছোঁ তেওঁক সুধিছোঁ ক্লাছ কৰি তেওঁ কৈছে মই নপঢ়াওঁ ল'ৰা ছোৱালী তেনেকৈও কৈছে আৰু চাওক আজি এই মাহটোত সেই 2 তাৰিখ 3 তাৰিখ ৰবিবাৰ আছিলে 4 তাৰিখ অহা নাই 6 তাৰিখ স্কুললৈ যোৱা নাই তাৰপিছত এই সপ্তাহটোতো যোৱা নাই নেক্সট সপ্তাহটোতো সি যোৱা নাই কেইবাদিন তাৰমানে